বাংলা আমাৰ মাতৃভাষা, অসমীয়া কিন্তু আমাৰ ভাতৃভাষা। অসমত যদি বাংলাদেশী আছে, 1 নম্বৰত আছে শিলাদিত্য। শিলাদিত্য নিজে মুখেৰে স্বীকাৰোক্তি কৰিছিল যে তেখেতে বাংলাদেশৰ চিলেটৰ পৰা আহিছে। এই বাংলাদেশীটো আজি অসমত ধপধপনি কৰি আছে। অসমৰ মানুহক, মুছলমান মানুহক টাৰ্গেট কৰি কৈ আছে এইসকল বাংলাদেশী, মিয়াসকল বাংলাদেশী, তেখেতক খেদিব লাগে, তেখেতক প্ৰহাৰ কৰিব লাগে, বিভিন্ন মন্তব্য দি আছে। কিন্তু সি যে এটা বাংলাদেশী, সি মুছলমান মানুহক বাংলাদেশী কোৱাৰ অধিকাৰ ক'ত পালে? এই বাংলাদেশীটো অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলি আছে, উচ্ছেদ অভিযান চলি আছে। উচ্ছেদ অভিযানক আমি সমৰ্থন কৰোঁ, কিন্তু বাংলাদেশী কেতিয়াও আমি সমৰ্থন নকৰোঁ। বাংলাদেশী হিন্দুই হওক, মুছলমানেই হওক, একেবাৰে অসমৰ পৰা যিকোনো প্ৰকাৰে হওক বাংলাদেশী খেদিব লাগে। হিন্দু মুছলমানৰ কোনো কথা নাই, বাংলাদেশ হাটাও, দেশ বাঁচাও, আমাৰ শ্লোগান হৈছে এইটো। আৰু যিকোনো স্বাৰ্থৰ বিনিময়ত হ'লেও আমি এই বাংলাদেশীৰ বোজা আমি খেদিব লাগে আৰু এইটো পৰিষ্কাৰ কৰিব লাগে অসমত। এইটো আমি সদায় চৰকাৰ তথা প্ৰশাসনক আমি সহযোগ কৰোঁ আৰু সন্মান কৰোঁ যে যিসকলে উচ্ছেদ অভিযানৰ নামত যদি বাংলাদেশী খেদিবলৈ আজি তেখেতে কাম কৰিছে তেনেহ'লে বেটাৰ। কিন্তু উচ্ছেদৰ নামত যিটো থলুৱা মানুহ, সাধাৰণ মানুহ, গৰীব দুখীয়া মানুহক যিটো হাৰাশাস্তি কৰিছে, এইটো কিন্তু একেবাৰে গ্ৰহণযোগ্য নহয়, অতি দুখজনক বিষয়। কাৰণ যিসকলে নদী ভাঙ্গা, গড়খহনীয়াৰ ফলত যিসকলে মাটি বেটি ঘৰ ভাৰী একেবাৰে হেৰুৱাইছে, তেখেতে চৰকাৰৰ মাটিত আহি কোনোবাই বসবাস কৰি নিজৰ পৰিয়ালটো পোহপাল কৰি আছে। কিন্তু হঠাৎ চৰকাৰে যিটো অভিযান আৰম্ভ কৰিছে, উচ্ছেদ অভিযান আৰম্ভ কৰিছে, সেইটোৰ সুযোগ লৈ কিছুমান দল সংগঠন, শিলাদিত্যৰ নামৰ, শিলাদিত্যৰ বংশধৰ আজি তেখেতে কি কৰি আছে, এই মুছলমানৰ টাৰ্গেট কৰি বিভিন্ন কথা বতৰা আজি মন্তব্য দাঙি ধৰিছে। কিন্তু সি যে এটা বাংলাদেশী, তেখেত যে এটা বাংলাদেশী হৈ আজি মুছলমান মানুহক তেখেতে টাৰ্গেট কৰি কথা ক'বলৈ কেনেকৈ সাহস পাইছে, ইয়াৰ জবাব লাগে। আৰু যিসকল সংখ্যালঘু মুছলমান আছে তেখেতক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। আজি চাওক, যিসকলে বাংলাদেশৰ পৰা আহিছিল, হিন্দু নামৰ কিছুমান মানুহ আছে, তেখেতক মাটিৰ পট্টা প্ৰদান কৰিছে, তেখেতক মাটিৰ পট্টা দিছে। তেখেতক এজন বাংলাদেশী হিন্দু বুলি তেখেতক মাটিৰ পট্টা দিব পাৰে, কিন্তু মুছলমানক কিয় পাট্টা দিব নোৱাৰে? হিন্দু মুছলমানৰ অধিকাৰ সমান আছে এই ভাৰতবৰ্ষত। অসম তথা গোটা ভাৰতবৰ্ষত হিন্দু মুছলমানৰ সমান অধিকাৰ। কিন্তু এই সদায় কিন্তু মিয়াসকল, যিসকল মিয়া মানুহ আছে, তেখেত কিয় বাংলাদেশী কৈ ইমান হাৰাশাস্তি, কিয় ইমান তুচ্ছ তাচ্ছল্য, বাৰে বাৰে মিয়াসকলক কিয় ইমান তুচ্ছ তাচ্ছল্য কৰা হয়? আৰু এটা কথা চাওক, যিসকল মানুহক উচ্ছেদ কৰি আছে, উচ্ছেদ কৰাৰ ফলত তেখেত বাংলাদেশী হৈ পৰে জানো? যিসকল উচ্ছেদ হৈ আছে তেখেতক কি কৰি আছে, সেই ঠাইৰ পৰা যেতিয়া হয় আত্মীয় কোনোবাই আছে বা পৰিয়ালৰ মানুহ বেলেগ বেলেগ ঠাইত আছে, তেখেত অহা ৰাস্তা বাটত তেখেতক আটক কৰে, তেখেতক সোধ-পোছ কৰে, তেখেতক ধমকি দিয়ে। তেখেতক যিজন ব্যক্তি উচ্ছেদ হৈছে সেইজন ব্যক্তি এই অসমৰ, কিন্তু যিজন ব্যক্তি উচ্ছেদ হৈছে সেইজন ব্যক্তি কেনেকৈ বাংলাদেশী হৈ যাব পাৰে? তেখেতৰ হয়তো নিজৰ পৰিয়াল এৰি বেলেগ ঠাইলৈ গৈ বসবাস কৰিছিল, কিন্তু তাৰ পৰা যেতিয়া উভতি আহে সেইজন মানুহ কেনেকৈ বাংলাদেশী হ'ব পাৰে? কিছুমান দল সংগঠনৰ মানুহে আজি দেখিব পাৰিছোঁ বহু মানুহক প্ৰহাৰ কৰিছে। এইটো ইমান ডাঙৰ সাহস সেইসকলে কেনেকৈ পাইছে? মানুহক প্ৰহাৰ কৰাৰ অধিকাৰ তেখেতে কেনেকৈ পাইছে? অসমৰ পুলিচ প্ৰশাসন, আৰক্ষীসকল কিয় অন্ধ হৈ পৰিছে নেকি? এইসকল দেখা নাই? এইবোৰ কেতিয়াও হ'ব নালাগে। যিহেতু আৰু মিয়া মুছলমানসকলে সদায় মিলা প্ৰীতি, ভাতৃত্ববোধ বজাই থাকিব বিচাৰিছে এই অসমখনত। অসমীয়া ভাষা, অসমৰ সংস্কৃতি লৈ তেখেতে জীয়াই থাকিবলৈ বিচাৰিছে। এই ষড়যন্ত্ৰত উচ্ছেদৰ নামত, বাংলাদেশীৰ নামত আজি সংখ্যালঘু মানুহক যিমান আজি তুচ্ছ তাচ্ছল্য কৰিছে, আচৰিত, ইমান ভয়াৱহ হৈ আজি ভাহি আছে। আগতে মুখত আছিল, এতিয়া কিন্তু মানুহে ডাইৰেক্ট হাত উঠাইছে, প্ৰহাৰ কৰিছে উচ্ছেদৰ নামত। কিন্তু ইমান দল সংগঠনৰ ইমান সাহস কেনেকৈ হৈছে যে গৰীব দুখীয়া মানুহক হাত উঠাবলৈ? কিমান অসমত আইন প্ৰশাসন নাই নেকি? কৰি আছে, ঠিক আছে। উচ্ছেদৰ নামত যে মানুহক তুচ্ছ তাচ্ছল্য, এইটো কিন্তু কেতিয়াও সহ্যকৰ নহয়। আৰু এই চৰকাৰে উচ্ছেদ কৰিব খুজিছে, উচ্ছেদ কৰক, কিন্তু মানুহক বাংলাদেশী কৈ আজি তেখেতক
কিয় হাৰাশাস্তি কৰা হৈছে তেখেতৰ সংস্থাপন লাগে তেখেতক মাটি দিব লাগে মাটিৰ পট্টা দিব লাগে যিসকল খিলঞ্জীয়া অসমীয়া হয় যিসকলৰ গোটেই প্ৰমাণ পত্ৰ আছে তেখেতক চৰকাৰৰ তৰফৰ পৰা মাটিৰ পট্টা দি তেখেতৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে